কপাল ফুলিল 4 বিধায়কৰ মন্ত্ৰী হিচাপে শপত ললে 4 বিধায়কে মন্ত্ৰিত্বৰ শপত গ্ৰহণ ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ মন্ত্ৰিত্বৰ শপত গ্ৰহণ লখিপুৰৰ বিধায়ক কৌশিক ৰায়ৰ মন্ত্ৰিত্বৰ শপত গ্ৰহণ পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালৰ মন্ত্ৰিত্বৰ শপত গ্ৰহণ ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাৰ আজি 4 নতুন মন্ত্ৰীৰ শপত গ্ৰহণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পাঠ কৰোৱালে শপত বাক্য শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী সাংসদ বিধায়ক সকলো মন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পাছতে প্ৰশান্ত ফুকনৰ প্ৰতিক্ৰিয়া অসমখনৰ আৰু দেশৰ উন্নয়ন কৰাৰ ক্ষেত্ৰত মই দৃঢ় প্ৰতিজ্ঞ আৰু যিখিনি সময় পাইছো সেইখিনি সময়তে মই মোৰ ফালৰ পৰা দৃঢ়তাৰে কাম কৰিম বুলি আপোনালোকৰ ওচৰত প্ৰতিশ্ৰুতি দিম। বিভাগটো আপোনাক গিলে চলাব পাৰিব না আপুনি চক মই গাড়ীখন বাছখনত উঠিছোহে এতিয়া কোনটো চিটত বহিম সেইটো মুখ্যমন্ত্ৰী মহোদয়ে ঠিক কৰিব তেখেতে য'ত বহিবলৈ যোনটো চিটত বহিবলৈ কয় মই সেইটো চিটতে বহিম। কংগ্ৰেচুলেশ্যন। থেংক ইউ। অসমখনৰ আৰু দেশৰ উন্নয়ন কৰাৰ ক্ষেত্ৰত মই দৃঢ় প্ৰতিজ্ঞ আৰু যিখিনি সময় পাইছো সেইখিনি সময়তে মই মোৰ ফালৰ পৰা দৃঢ়তাৰে কাম কৰিম বুলি আপোনালোকৰ ওচৰত প্ৰতিশ্ৰুতি দিম। বিভাগটো আপোনাক গিলে চলাব পাৰিব না আপুনি চক মই গাড়ীখন বাছখনত উঠিছোহে এতিয়া কোনটো চিটত বহিম সেইটো মুখ্যমন্ত্ৰী মহোদয়ে ঠিক কৰিব তেখেতে য'ত বহিবলৈ যোনটো চিটত বহিবলৈ কয় মই সেইটো চিটতে বহিম। কংগ্ৰেচুলেশ্যন। থেংক ইউ। অসমখনৰ আৰু দেশৰ উন্নয়ন কৰাৰ ক্ষেত্ৰত মই দৃঢ় প্ৰতিজ্ঞ আৰু যিখিনি সময় পাইছো সেইখিনি সময়তে মই মোৰ ফালৰ পৰা দৃঢ়তাৰে কাম কৰিম বুলি আপোনালোকৰ ওচৰত প্ৰতিশ্ৰুতি দিম। বিভাগটো আপোনাক গিলে চলাব পাৰিব না আপুনি চক মই গাড়ীখন বাছখনত উঠিছোহে এতিয়া কোনটো চিটত বহিম সেইটো মুখ্যমন্ত্ৰী মহোদয়ে ঠিক কৰিব তেখেতে য'ত বহিবলৈ যোনটো চিটত বহিবলৈ কয় মই সেইটো চিটতে বহিম। কংগ্ৰেচুলেশ্যন। থেংক ইউ। মুখ্যমন্ত্ৰীয়ে যি দায়িত্ব দিব পালন কৰিম মুখ্যমন্ত্ৰী মহোদয়ে ঠিক কৰিব তেখেতে য'ত বহিবলৈ যোনটো চিটত বহিবলৈ কয় মই সেইটো চিটতে বহিম। মন্ত্ৰিত্বৰ শপত লোৱাৰ পাছতে প্ৰতিক্ৰিয়া কৃষ্ণেন্দু পালৰ মুখ্যমন্ত্ৰী মহোদয়ে ঠিক কৰিব তেখেতে য'ত বহিবলৈ যোনটো চিটত বহিবলৈ কয় মই সেইটো চিটতে বহিম। মন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পাছত ৰূপেশ গোৱালাৰ প্ৰতিক্ৰিয়া সমষ্টিবাসী ৰাইজ অসমবাসী ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অশেষ ধন্যবাদ জনাইছোঁ। আজিৰ পৰা দায়িত্ব বাঢ়িছে। ইয়াৰ পূৰ্বে বিধায়ক হিচাপে কাম কৰি আছিলোঁ এতিয়া ৰাজ্যৰ এগৰাকী মন্ত্ৰী হিচাপে অসমৰ ৰাইজক সেৱা কৰাৰ সুযোগ পাইছোঁ। মই নিষ্ঠাৰে আন্তৰিকতাৰে নিজৰ দায়িত্ব পালন কৰি যাবলৈ যত্ন কৰিম। বাকীখিনি পৰ্টফলিঅ' পোৱাৰ পিছতহে মই আপোনালোকক ক'ব পাৰিম গতিকে অন্তৰৰ পৰা ৰাইজৰ সেৱা কৰি যাবলৈ বিশেষকৈ কোৱা যায় যে চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত বহুখিনি পিছ পৰি আছে আপুনি তেনেকুৱা কি কৰিম বুলি ভাবিছে বা বহুখিনি কৰণীয় আছে চাওক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত 2021 চনৰ পৰা বা তাৰ পূৰ্বেও সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনৰ পৰাই আৰম্ভ হৈছিল যথেষ্টখিনি কাম বাগিচা অঞ্চলত আপোনালোকে দেখা পাইছে নিশ্চয় আৰু ভৱিষ্যতক লৈ পেলাই যথেষ্ট পৰিকল্পনা মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছে এই পিছপৰা জনগোষ্ঠীটোক আগুৱাই লৈ যাবৰ কাৰণে গতিকে আমি সকলোৱে আশাবাদী তেখেতে নিশ্চয় বাগিচাৰ ৰাইজৰ কাৰণে চিন্তা কৰিব ভাল কাম কৰিব তাৰ লগে লগে সমগ্ৰ অসমৰ উন্নয়নৰ কাৰণে প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে তেওঁ যিদৰে কাম কৰি আছে আমাৰ সম্পূৰ্ণ বিশ্বাস আছে তেখেতৰ নেতৃত্বৰ প্ৰতি আৰু তেখেতৰ নেতৃত্বত আমি নিশ্চয় অসমৰ সৰ্বাংগীন উন্নতিৰ কাৰণে অসম ৰাজ্যক দেশৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য বনোৱাৰ কাৰণে তেওঁ যি সপোন দেখি আছে তাক দিঠকত পৰিণত কৰাৰ কাৰণে আমি আমাৰ তৰফৰ পৰা কোনো ধৰণৰ ত্ৰুটি নকৰোঁ। নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিয়ে অধিক শক্তিশালী কৰিব বিজেপিক 4 মন্ত্ৰীৰ বৃদ্ধি হোৱাৰ লগে লগে শক্তিশালী হ'ব মন্ত্ৰীসভা সোমবাৰে বিতৰণ কৰা হ'ব 4 গৰাকী মন্ত্ৰীৰ দপ্তৰ পুৰণিৰ মন্ত্ৰিত্ব কাটি হাল সলনি কৰি নতুনক দিয়া হ'ব দপ্তৰ মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ পাছতে কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য আমাৰ
অসমত যিমান জিলা আছে সেইমতে আমি অভিভাৱক মন্ত্ৰীও দিব পৰা নাছিলোঁ। মন্ত্ৰীৰ সংখ্যা কম আছিলে। বহুত মন্ত্ৰীৰ ওচৰত অতিৰিক্ত বিভাগ আছিলে। মোৰ কাষতে অতিৰিক্ত বিভাগ আছিলে। গতিকে সকলো বিভাগে যাতে ন্যায় পায়, এই 4জন মন্ত্ৰীৰ আগমনে বা ইণ্ডাকশ্যনে আমাৰ মন্ত্ৰীসভাখন সফল কৰিব। আৰু আমি চেষ্টা কৰিছোঁ যাতে মন্ত্ৰীসভাত সকলো ক্ষেত্ৰ, সকলো ভাষা-ভাষী ৰাইজক আমি যাতে স্থান দিব পাৰোঁ। ডক্টৰ মই ভাবিছোঁ যে ডক্টৰ কালি পৰহি দিনাখন আমি দিম। ডেফিনেটলি সাল সলনিটো হ'বই, কাৰণ 4জন নতুন মানুহ আহিলে পুৰণা থকা মানুহখিনিৰ পৰা কাটি পেলাইতো 4জনক নতুন দিব লাগিব। গতিকে সাল সলনি হ'ব। আজিও নকৰোঁ, কালিও নকৰোঁ, পৰহি দিনাখন কৰিম। আমাৰ অসমত যিমান জিলা আছে সেইমতে আমি অভিভাৱক মন্ত্ৰীও দিব পৰা নাছিলোঁ। মন্ত্ৰীৰ সংখ্যা কম আছিলে। বহুত মন্ত্ৰীৰ ওচৰত অতিৰিক্ত বিভাগ আছিলে। মোৰ কাষতে অতিৰিক্ত বিভাগ আছিলে। গতিকে সকলো বিভাগে যাতে ন্যায় পায়, এই 4জন মন্ত্ৰীৰ আগমনে বা ইণ্ডাকশ্যনে আমাৰ মন্ত্ৰীসভাখন সফল কৰিব। আৰু আমি চেষ্টা কৰিছোঁ যাতে মন্ত্ৰীসভাত সকলো ক্ষেত্ৰ, সকলো ভাষা-ভাষী ৰাইজক আমি যাতে স্থান দিব পাৰোঁ। ডক্টৰ মই ভাবিছোঁ যে ডক্টৰ কালি পৰহি দিনাখন আমি দিম। ডেফিনেটলি সাল সলনিটো হ'বই, কাৰণ 4জন নতুন মানুহ আহিলে পুৰণা থকা মানুহখিনিৰ পৰা কাটি পেলাইতো 4জনক নতুন দিব লাগিব। গতিকে সাল সলনি হ'ব। আজিও নকৰোঁ, কালিও নকৰোঁ, পৰহি দিনাখন কৰিম। আমাৰ অসমত যিমান জিলা আছে সেইমতে আমি অভিভাৱক মন্ত্ৰীও দিব পৰা নাছিলোঁ। মন্ত্ৰীৰ সংখ্যা কম আছিলে। বহুত মন্ত্ৰীৰ ওচৰত অতিৰিক্ত বিভাগ আছিলে। মোৰ কাষতে অতিৰিক্ত বিভাগ আছিলে। গতিকে সকলো বিভাগে যাতে ন্যায় পায়, এই 4জন মন্ত্ৰীৰ আগমনে বা ইণ্ডাকশ্যনে আমাৰ মন্ত্ৰীসভাখন সফল কৰিব। আৰু আমি চেষ্টা কৰিছোঁ যাতে মন্ত্ৰীসভাত সকলো ক্ষেত্ৰ, সকলো ভাষা-ভাষী ৰাইজক আমি যাতে স্থান দিব পাৰোঁ। ডক্টৰ মই ভাবিছোঁ যে ডক্টৰ কালি পৰহি দিনাখন আমি দিম। ডেফিনেটলি সাল সলনিটো হ'বই, কাৰণ 4জন নতুন মানুহ আহিলে পুৰণা থকা মানুহখিনিৰ পৰা কাটি পেলাইতো 4জনক নতুন দিব লাগিব। গতিকে সাল সলনি হ'ব। আজিও নকৰোঁ, কালিও নকৰোঁ, পৰহি দিনাখন কৰিম। আমাৰ অসমত যিমান জিলা আছে সেইমতে আমি অভিভাৱক মন্ত্ৰীও দিব পৰা নাছিলোঁ। মন্ত্ৰীৰ সংখ্যা কম আছিলে। বহুত মন্ত্ৰীৰ ওচৰত অতিৰিক্ত বিভাগ আছিলে। মোৰ কাষতে অতিৰিক্ত বিভাগ আছিলে। গতিকে সকলো বিভাগে যাতে ন্যায় পায়, এই 4জন মন্ত্ৰীৰ আগমনে বা ইণ্ডাকশ্যনে আমাৰ মন্ত্ৰীসভাখন সফল কৰিব। আৰু আমি চেষ্টা কৰিছোঁ যাতে মন্ত্ৰীসভাত সকলো ক্ষেত্ৰ, সকলো ভাষা-ভাষী ৰাইজক আমি যাতে স্থান দিব পাৰোঁ। ডক্টৰ মই ভাবিছোঁ যে ডক্টৰ কালি পৰহি দিনাখন আমি দিম। ডেফিনেটলি সাল সলনিটো হ'বই, কাৰণ 4জন নতুন মানুহ আহিলে পুৰণা থকা মানুহখিনিৰ পৰা কাটি পেলাইতো 4জনক নতুন দিব লাগিব। গতিকে সাল সলনি হ'ব। আজিও নকৰোঁ, কালিও নকৰোঁ, পৰহি দিনাখন